ধনী মানুহৰ কথাই বেলেগ। কি কথা বেলেগ সেই কামটো চাই লওক। এই চৌকাঠটো কি বেয়া আছিলে চাওকচোন। এই চৌকাঠটো বস্তুটো একেই হয়, খালি ডিজাইনটো অলপ বেলেগ আছে। বাকী এইটো যোনটো নতুনকৈ আনিছে এইটো এই এনেকুৱা ডিজাইন। তাৰমানে সেইটো একেই 3 পালাই হয়, খালি সেইটো এই 2 পালাৰ হেৰিটো চিধা চিধা আছিলে। এইটো আধা কৰি পেলাই 3 ভাগৰ এভাগ কৰি পেলাই ওপৰ ভাগটো ওপৰ ফালে খুলিব আৰু তলৰ 2 ভাগটো তলফালে খুলিব, মানে ছাইড ফালে খুলিব। তেনেকুৱাটো লৈ আনিছে। বাকী এই ওপৰ অংশটো এতিয়া যোনফালে ওপৰ হৈ আছে সেইটো তলত হ'ব, আৰু এইফালে এই তলফালে যোনটো হৈ আছে সেইটো ওপৰত হ'ব, মানে উল্টা হ'ব। যেতিয়া বহাম তেতিয়া উল্টাই ল'ম, মানে পাল্টাই ল'ম। তলটো ওপৰ কৰিম, ওপৰটো তল কৰি পেলাই বহাম। বাকী এই বস্তুটো মানে এই খিৰিকীটো এই আগফালে লগাম। এইটো সিটো ইয়াত লগালোঁ হয়, তাৰমানে সিটোৰ ডিজাইনটো বেয়া হ'ল, মানে ডিজাইনটো ভাল নহ'ল, মানে মালিকক পচন্দ নহ'ল। সেইটোৰ কাৰণে এইটো ডিজাইনটো বনাই লৈ আনিছে। এতিয়া সেইটো নলগাই পেলাই এইটো লগাম। তো এইটোৱে আছিলে ধনী মানুহৰ কাম। মানে ধনী মানুহে মনে যি বিচাৰে সেইটো কাম কৰিব পাৰে। বাকী আমাৰ নিচিনা মানুহ হ'লে ইমানখিনি মানে এই খিৰিকীটো যেনেকুৱা আছিলে তেনেকুৱাই লগাই দিলোঁ হয়। তো ইহঁতৰ এই আগৰটো পচন্দ নহ'ল কাৰণে এইটো বনাই আনিছে। বাকী এই খিৰিকী দুইটাৰ ভিতৰত আপোনালোকক কোনটো পচন্দ লাগিছে, মানে এইটো পচন্দ লাগিছে নে নতুনটো পচন্দ লাগিছে, কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব।